য'তেই শ্বাহৰুখ খান তাতেই পূজা দাদলানি। অনুৰাগীৰ বাবে এটি পৰিচিত নাম শ্বাহৰুখ খান, যাক সকলোৱে কিং খান বুলিয়ে জানে। পূজা দাদলানি শ্বাহৰুখ খানৰ মেনেজাৰ, কিন্তু শ্বাহৰুখ খান প্ৰথম নহয়। 2012 চনৰ আগতে তেওঁ আছিল দীপিকা পাডুকোনৰ মেনেজাৰ, অৰ্থাৎ পূজাৰ কাম আছিল দীপিকাৰ জীৱনৰ প্ৰতিটো সিদ্ধান্ত গ্ৰহণ কৰা, বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰা আৰু প্ৰতিটো খোজতে সহায় কৰা। কিন্তু 2012 চনত ভাগ্য সলনি হয় পূজাৰ। শ্বাহৰুখ খানৰ সৈতে চুক্তিবদ্ধ হয় তেওঁ, আৰু তেতিয়াৰ পৰা পূজা দাদলানিয়ে খান পৰিয়ালক সহায় কৰি আহিছে। প্ৰতিটো ক্ষেত্ৰতে পূজাকে প্ৰথম পোৱা যায়। পূজাই মহাৰাষ্ট্ৰৰ RDNSH নেশ্যনেল কলেজ আৰু SWS ছায়েন্স কলেজৰ পৰা মাছ মিডিয়াত স্নাতক ডিগ্ৰী লাভ কৰে। শ্বাহৰুখ খানৰ মেনেজাৰ হৈ পূজাই বছৰে কিমান টকা উপাৰ্জন কৰে জানেনে? শ্বাহৰুখ খানে মেনেজাৰ পদৰ বাবে প্ৰতি বছৰে পূজাক 7 পৰা 9 কোটি টকা দিয়ে। এই দৰমহা এতিয়া বৃদ্ধি পাব পাৰে, কাৰণ এই সংখ্যা 2021 চনৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। পূজাই এতিয়ালৈকে শ্বাহৰুখ খানৰ মেনেজাৰ হৈ 45 পৰা 50 কোটি টকাৰ সম্পত্তি কৰিছে। উপাৰ্জন কৰা ধনেৰে পূজাই এখন সুন্দৰ দামী নীলা ৰঙৰ মাৰ্চিডিজ বেঞ্চ কিনিলে। পূজাৰ সম্পত্তিৰ পৰিমাণ আৰু বেছি। বিশেষ দিনৰ বাবে পূজাৰ বিশেষ পুৰস্কাৰ। পূজাই শ্বাহৰুখ খানৰ সৈতে যি সম্পৰ্ক বজাই ৰাখে সেয়া নিঃসন্দেহে প্ৰশংসনীয়। ঘৰৰ যিকোনো বিপদত পূজাই সহায়ৰ হাত আগবঢ়ায়, সেয়া শ্বাহৰুখ খানৰ বেমাৰেই হওক বা আৰ্য়ান খানৰ ড্ৰাগছৰ কেলেংকাৰীয়ে হওক। পূজাই খান পৰিয়ালৰ কোনো সদস্যৰ ওপৰত এটা আঁচোৰ পৰিবলৈও নিদিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম ডিজিটেল।